কংগ্ৰেছৰ যন্ত্ৰণা সহ্য নহয় যাৰ কাৰণে বিজেপি। আপোনাৰ বয়স কিমান? 80 নাম? নালভালি ঘৰ ক'ত? চিৰকুটা আপোনাৰ বয়স কিমান? 80 নাম? নালভালি ঘৰ ক'ত? চিৰকুটা জীৱনৰ একেবাৰে অন্তিম ক্ষণত 80 বছৰ বয়সত এইগৰাকী বৃদ্ধাই গেৰুৱা টুপি পিন্ধি মঞ্চৰ পৰা এনেকৈ নামিছে। আজি তেওঁলোকে এই সংখ্যালঘু মুছলমানসকলে বিজেপিৰ কথা শুনিলে এটা সময়ত ভয় কৰিছিল। আজি কিয় হঠাৎ গেৰুৱামুখী হ'বলৈ লৈছে বা বিজেপিত যোগদান কৰিবলৈ লৈছে? আজি এই পৰিৱেশটো কিয় আহিল? ক'ৰ পৰা আহিল? কোনে আনিবলৈ এই সুবিধাটো কৰি দিলে যে মুছলমানসকলে বিজেপিত যোগদান কৰিব, বিজেপিক ভোট দিব আৰু বিজেপিৰ পতাকাৰ তলত থাকিব? এই পৰিৱেশটো এটা সময় আছিল এইসকলৰ পূৰ্বপুৰুষসকলে বাপদাদা 14 গোষ্ঠী ক'বলৈ গ'লে তেওঁলোকে কংগ্ৰেছৰ ঘেৰুৱা পতাকাৰ তলত আছিল। আজি এইসকল ব্যক্তি হঠাৎ বিজেপিমুখী হ'ব লগা হ'ল কিয়? এই ল'ৰাকেইজনলৈ মন কৰক। বিজেপিৰ গেৰুৱা বসন পিন্ধি তেওঁলোকে কেমেৰাৰ আগত ইমান ধুনীয়াকৈ স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে প'জ দিছে আৰু এই মেলাৰ সদৃশ দৃশ্যাংকলৈ আপোনালোকে মন কৰক। স্বতঃস্ফূৰ্তভাৱে মহিলা, পুৰুষ, বৃদ্ধ, আবাল, বণিকা সকলোৱে আহি আজি গেৰুৱা বসন পিন্ধিবলৈ বাধ্য হৈছে। কোনে বাধ্য কৰিলে তেওঁলোকক? কোনেও বাধ্য কৰা নাই। এই কংগ্ৰেছৰ 70 বছৰৰ প্ৰতাৰণা বলি হৈ তেওঁলোকে লাঞ্ছিত হৈ, তেওঁলোকে বঞ্চিত হৈ আজি কিন্তু এই বসন পিন্ধিবলৈ তেওঁলোকে বাধ্য হৈছে। মই আকৌ কৈছোঁ, এই দৃশ্যাংক হৈছে আমাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চিৰাকুটা প্ৰথমখণ্ড গাঁৱত, য'ত আপোনালোকে জানে উচ্ছেদ হৈছিল। আৰু সেই অঞ্চলত তেওঁলোকে চাওক, এই কণমানি কেইজনলৈ চাওক, তেওঁলোকে যেন মিছ ইণ্ডিয়া প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। এয়া চাওক, আকৌ চাওক কিমান ধুনীয়াকৈ তেওঁলোকে ঘেৰুৱা বসন পিন্ধিছে আৰু স্বতঃস্ফূৰ্তভাৱে। যি এটা সময় আছিলে ঘেৰুৱা বসনৰ কথা শুনিলে বা বিজেপিৰ কথা শুনিলে মানুহ ভয় কৰিছিল, সংখ্যালঘু মানুহসকলে, মুছলমানসকলে ভয় কৰিছিল। আজি কিন্তু সেই ভয় তেওঁলোকৰ পৰা আঁতৰি গৈছে। এই আঁতৰি যোৱাৰ আঁৰৰ উদ্দেশ্যটো আপোনালোকে জুখি চাব লাগিব। কিয় তেওঁলোকে আজি ঘেৰুৱা বসন পিন্ধিলে? কিয় তেওঁলোকে পিন্ধিব লগা হৈছে? কাৰ প্ৰতাৰণাৰ বাবে পিন্ধি আছে? ইয়াত চাওক, ঘেৰুৱা বসন পিন্ধাৰ পিছত সকলো ব্যক্তি এনেকৈ কেমেৰাৰ আগত প'জ দিছে, যেন তেওঁলোকে আত্মতৃপ্তি লাভ কৰিছে বিজেপিত যোগদান কৰাৰ পিছত। আজি এয়া আছিল এখন যোগদান কাৰ্যসূচীৰ দৃশ্যাংক। ইয়াৰ চিৰাকুটাৰ বিলাসীপাৰা সমষ্টিৰ চিৰাকুটাত এনেকৈ শত পুৰুষ মহিলা একেলগে আজি বিজেপিত যোগদান কৰিলে। আমাৰ বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংঘি ডাঙৰীয়াৰ উপস্থিতিত আজি এইসকল সংখ্যালঘু মুছলমানে বিজেপিত যোগদান কৰিলে। মই আকৌ কৈছোঁ যে এটা সময় আছিলে বিজেপিৰ কথা শুনিলে ভয় কৰিছিল মানুহ। আজি কিয় হঠাৎ এইসকল মুছলমানে গেৰুৱামুখী হ'ব লগা হ'ল?